সকলোকে স্বাগতম জনাইছোঁ আমাৰ জ্ঞান তীৰ্থৰ নতুন এটা ভিডিঅ'লৈ। আজি ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি গম পাইছে আমি কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। হয়, বহুতে সুধি আছিলে যে ষ্টেটিক জিকে পাৰ্টটো বহুত এটা ডাঙৰ চিলেবাছ কভাৰ কৰে, তো তাতে কি কি টপিক ইনক্লুড থাকিব আৰু ষ্টেটিক জিকে আমি কেনেকৈ পঢ়িম যাতে অসম গভৰ্ণমেণ্টৰ যিকোনো এক্সামত যাতে আমি কোৱালিফাই হ'ব পাৰোঁ। কাৰণ ষ্টেটিক জিকে এটা ভিটেল ৰোল প্লে' কৰে আচলতে এক্সামবিলাকত। বিশেষকৈ আপোনালোকৰ এতিয়া PNRD এক্সাম হ'ব, ইলেকশ্যনৰ পাছতে DSSৰ এক্সাম হ'ব, হয়নে? অসম পুলিচ SI এক্সাম হ'ব। এই 2026 বৰ্ষতে হোৱাৰ খুব চান্স আছে এই এক্সামসমূহৰ। ফৰেষ্টৰ এক্সাম হ'ব, নহয় জানো? বাকী থাকিলে TCRৰ তেওঁলোকে এডভাৰটাইজমেণ্ট মুকলি কৰিব। TCRটো ষ্টেটিক জিকে এটা ভিটেল ৰোল প্লে' কৰিব, নহয় জানো? গতিকে APSCটো ষ্টেটিক জিকেৰ পৰা কুৱেশ্যন আহে। গতিকে বহুতে আচলতে নাজানি ষ্টেটিক জিকে মানে কি। তেওঁলোকে কয় যে আমি ছ'চিয়েল চায়েন্স পঢ়িছোঁ, আমি জিঅ'গ্ৰাফী পঢ়িছোঁ, হিষ্ট্ৰী পঢ়িছোঁ, আকৌ বেলেগকৈ ষ্টেটিক জিকে পঢ়াৰ কি প্ৰয়োজন আছে? হয়, তেওঁলোকৰ যুক্তিটো মই বুজি পাইছোঁ, কিন্তু ষ্টেটিক জিকেত কিছুমান টপিক থাকে, সেই টপিকবিলাক বহুত বেছি ইম্পৰ্টেণ্ট। আৰ্টছ এণ্ড কালচাৰৰ পৰা ষ্টেটিক জিকেত আহিব পাৰে বা এনেকুৱা ধৰণৰ কি কি টপিক আছে মই গোটেইখিনি ডিটেইলছত আলোচনা কৰিম। আৰু আমাৰ চেনেলৰ তৰফৰ পৰা যিহেতু এতিয়া মাৰ্চ মাহৰ একেবাৰে এণ্ডিং পইণ্ট আহি গ'ল আৰু এপ্ৰিল সোমাও, গতিকে যিমান পাৰোঁ আমাৰ ফেকাল্টিসকলৰ তৰফৰ পৰা আপোনালোক কি কৰিম, গাইড কৰিবলৈ চেষ্টা কৰিম। গোটেই জিকে পাৰ্টটো, GKGSৰ যিখিনি পাৰ্ট, এই গোটেই পাৰ্টটো আমি আপোনালোকক গাইড কৰিবলৈ চেষ্টা কৰিম। লাগিলে সেয়া আপোনালোকৰ ইণ্ডিয়ান জিঅ'গ্ৰাফিয়ে নহওক, লাগিলে অসম জিঅ'গ্ৰাফিয়ে নহওক, ষ্টেটিক জিকেই নহওক, বা পলিটি, ইকনমিক্স, ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি আৰু কাৰেণ্ট এফেয়াৰ্ছ, যিমানখিনি কুৱেশ্যনছ আপোনালোকৰ এক্সামত আহিব পাৰে সকলোখিনি আমি ডেইলি দুটাকৈ ভিডিঅ'ৰ যোগেদি আপোনালোকক দি যাবলৈ চেষ্টা কৰিম। কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত এইটো আমি মন্থলি ভিডিঅ' দিম, এটাকৈ দিম ভিডিঅ', মন্থলি এটাকৈ ভিডিঅ' দিম। তাতে যিখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ গোটেইখিনি আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে? ষ্টেটিক জিকেৰ ক্ষেত্ৰত আজিৰ পৰা ছাৰে দিব ভিডিঅ'বিলাক, এজন বেলেগ ছাৰে দিব। তো তেওঁ প্ৰায় 2095টা 2095টা কুৱেশ্যন ষ্টেটিক জিকেৰে তেওঁ কি কৰিব, আপোনালোকৰ আগত কুৱেশ্যনসমূহ এনালাইচিছ কৰিব। আৰু এই কুৱেশ্যনসমূহ সাধাৰণ কুৱেশ্যন নহয়, কাৰণ CM ছাৰে ইতিমধ্যে আমাক কৈছে যে যিমানবিলাক কোচিং ইনষ্টিটিউট আছে তেওঁলোকক চোৱা হ'ব আৰু তেওঁলোকে যিখিনি পঢ়ায় তাৰ সম্পূৰ্ণ বিপৰীতে কুৱেশ্যন ছেট কৰা হ'ব। গতিকে এইবাৰ বহুত বেছি সহজ কুৱেশ্যন নাহে। আৰু ডেফিনেটলি ADRE 1.0 বহুত সহজ আহিছিলে, কিন্তু ADRE 2.0 তাতকৈ টাফ আছিলে, নহয় জানো? এতিয়া ADRE 3.0 তাতকৈও বেছি টান হ'বলৈ গৈ আছে, কাৰণ কম্পিটিশ্যনটো বহুত বেছি বাঢ়ি গৈ আছে, নহয় জানো? আৰু যিমানে টাফ হয়, কিন্তু কাট অফ কমি অহা নাই, নহয়নে? কাট অফটো ওপৰলৈকে গৈ আছে, কাৰণ আমাৰ এছপিৰেণ্টছসকলে খুব বেছি পৰিমাণে কষ্ট কৰিছে আৰু তেওঁলোকে কম্পিটিশ্যনটো বাঢ়িছে। গতিকে ষ্টেটিক জিকেৰ বহুত বেছি কুৱেশ্যন আমি 2095টা কুৱেশ্যন আমি আপোনালোকৰ কাৰণে ছেট কৰিছোঁ। আৰু এই কুৱেশ্যনকেইটাৰ এনালিচিছ কৰাৰ লগে লগে আপোনালোকৰ ষ্টেটিক জিকেৰ গোটেই পাৰ্টটো কমপ্লিট হৈ গুচি যাব। গতিকে মই ভাবোঁ ষ্টেটিক জিকেৰ যিখিনি পঢ়াম সেইখিনি তেওঁ পঢ়াব, সেইখিনি ইম্পৰ্টেণ্ট হ'ব, কাৰণ এই গোটেইখিনি SSC লেভেলৰ প্ৰিপেৰেশ্যন হ'ব। তাৰমানে SSCত যেনেকুৱা ধৰণৰ কুৱেশ্যন আহে সেই SSC পেটাৰ্ণটোকে আমাৰ অসম গভৰ্ণমেণ্টে ফ'ল' কৰি যাব, নহয় জানো? যেনেধৰণে APSCয়ে UPSC পেটাৰ্ণ ফ'ল' কৰে, ঠিক একেধৰণে ADRE, PNRD বা অসম গভৰ্ণমেণ্টৰ যিকোনো ধৰণৰ এক্সাম, লাগিলে BED নহওক, লাগিলে আপোনালোকৰ তেওঁলোকে SSCৰ যিবিলাক পেটাৰ্ণ সেই পেটাৰ্ণটো ফ'ল' কৰিব, ঠিক আছে? ফ'ল' কৰিবলৈ গৈ আছে। গতিকে ষ্টেটিক জিকেৰ 2095 কুৱেশ্যনছ আমি ডিছকাশ্যন কৰিম আপোনালোকৰ সৈতে। হিষ্ট্ৰী পাৰ্টটো ময়ে পঢ়াম, কিন্তু এতিয়া নহয়, অলপ লাহে লাহে পঢ়াব লাগিব। 924টা কুৱেশ্যন। তো হিষ্ট্ৰীখিনি যিহেতু আপোনালোকৰ পঢ়া হৈ আছে আৰু বহুত ইণ্টাৰেষ্টিং হয় হিষ্ট্ৰী ছাবজেক্টটো মই ইজি বুলিয়ে ধৰি লওঁ সাধাৰণতে, কাৰণ হিষ্ট্ৰী বুলি কৈ দিয়াৰ লগে লগে বহুত বেছি কিবা কিবি নাই, কাৰণ ষ্টেটিক জিকে বুলি কৈ দিয়াৰ লগে লগে বহুখিনি এটা মানে কি ক'ব লাগিব, ইনফিনিটি টাইপ আৰু বহুত আছে। কিন্তু হিষ্ট্ৰী বুলি কৈ দিয়াৰ লগে লগে এটা ঘটনাৰ মাজতে সীমাবদ্ধ হৈ থাকে, নহয়নে? পলিটি কিছুমান আছে, পলিটিখিনিও ময়ে চাম। জিঅ'গ্ৰাফীৰ আজিৰ পৰাই ভিডিঅ' দিম। জিঅ'গ্ৰাফীৰ প্ৰায় আপোনালোকৰ কাৰণে 1000টা কুৱেশ্যনছ আমি দিম, SSC PPSC কুৱেশ্যন পেপাৰৰ পৰা আমি লৈছোঁ। বাকী ইকনমিক্সৰ ওপৰত আমি গুৰুত্ব দিম, কাৰণ ইকনমিক্সৰ ওপৰত কুৱেশ্যনসমূহ আহে আৰু সেই কুৱেশ্যনসমূহ এক্সামত এছপিএনসকলে নোৱাৰে, মেক্সিমাম নোৱাৰে, আৰু সেই ইকনমিক্সত যিখিনিয়ে পাৰে তো সেইখিনি আগবাঢ়ি যায়, নহয়নে? গতিকে ইকনমিক্সৰ ওপৰত আমি গুৰুত্ব দিম। প্ৰায় 500 কুৱেশ্যন আমি ডিছকাছ কৰিম। বাকী ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি এইকেইটা ষ্টেটিক জিকে যিয়ে চাব তো তেওঁৱে চাই দিব। বাকী কাৰেণ্ট এফেয়াৰ্ছৰ আপোনালোকৰ
ডেইলি এটা ভিডিঅ' থাকিব দেই ডেইলি নাথাকে মন্থলি এটা ভিডিঅ' থাকিব তাতে মন্থলি কাৰেণ্ট এফেয়াৰ্ছ যিখিনি থাকে আমি এনালাইচিছ কৰিম ঠিক আছে কাৰণ কাৰেণ্ট এফেয়াৰ্ছটো আমি সমানেই লৈ যাব লাগিব বুজি পাইছে বাকী থাকিলে আজি ষ্টেটিক জিকেৰ বিষয়ে যিহেতু আলোচনা কৰিবলৈ গৈ আছোঁ ভাল ধৰণে চাই ল'ব ষ্টেটিক জিকেত আমি কি টপিক আলোচনা কৰিম বা ষ্টেটিক জিকে আপুনি কি পঢ়িব লাগিব যাতে আপোনালোকে এক্সামত খুব ভাল এটা মাৰ্কছ পাব পাৰে কাৰণ ষ্টেটিক জিকৰ পৰাই কুৱেশ্যনসমূহ বেছিকৈ আহে নহয়নে ইয়াতে ষ্টেটিক জিকৰ যিখন চিলেবাছ সেই চিলেবাছখন মই লৈ আহিছোঁ সাধাৰণতে কি কুৱেশ্যনৰ ওপৰত আহে চ' ইয়াতে টোটেল 2095টা কুৱেশ্যন আমি কিন্তু ডিছকাশ্যন কৰিমেই ইয়াতে মেইনলি আমি ফ'কাছ কৰিছোঁ ডান্স ফৰ্মৰ ওপৰত এটা নহয় এটা কুৱেশ্যন প্ৰতিটো এক্সামতে থাকিবই আৰু গতিকে 142টা কুৱেশ্যনছ আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰাই লৈছোঁ গতিকে ডান্স ফৰ্মটো প্ৰথম আজি আলোচনা কৰিব আৰু বাকী থাকিলে পাৰ্চনেলিটিৰ পৰা আহে ইয়াত 291টা কুৱেশ্যনছ আৰ্টছ এণ্ড এৱাৰ্ডছৰ পৰা আহে মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ পৰা আহে ফেষ্টিভেলছৰ পৰা আহে ফেয়াৰ্ছৰ পৰা আহে ছংছৰ পৰা কুৱেশ্যন আহে পেইণ্টিং ড্ৰেছ ট্ৰাইবৰ পৰা কুৱেশ্যন আহে ফাৰ্ষ্ট ইন ইণ্ডিয়া বা ৱৰ্ল্ড সেই ধৰণৰ কুৱেশ্যন আহে স্পৰ্টছৰ ওপৰত বহুত গুৰুত্ব দিয়ে যোৱাবাৰ দেখিছে এৰিয়াত কেনেকুৱা ধৰণৰ স্পৰ্টছৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে চৰকাৰে নহয় জানো স্পৰ্টছৰ কুৱেশ্যনবোৰ চাব লাগিব বুকছ এণ্ড অথৰ্ছৰ কুৱেশ্যন চাব লাগিব আমি ষ্টেটিষ্টিকে ভিতৰত ফেমাছ পাৰ্চনেলিটিৰ কথা জানিব লাগিব ইম্পৰ্টেণ্ট ডেটসমূহৰ কথা জানিব লাগিব ষ্টেটৰ যিবিলাক জিকে সেইবিলাক জানিব লাগিব কেৱল অসমৰ জিকেকেইটা চাই গ'লেই নহ'ব আমাৰ অৰুণাচল প্ৰদেশ ছিকিম বা এই ধৰণৰ ষ্টেটসমূহৰ কথাও জানিব লাগিব অৰ্গেনাইজেশ্যনৰ বিষয়ে জানিব লাগিব হেল্থ অৰ্গেনাইজেশ্যন বা কিবাকিবি নহয় জানো ৱৰ্ল্ড জিকেৰ অলপ জ্ঞান থাকিব লাগিব কম্পিউটাৰৰ বিষয়ে অলপ জানিব লাগিব ফুল ফৰ্ম বা এব্ৰিভিয়েশ্যন এইবিলাক আহে ৰিলিজিয়াছ প্লেচেছ এইখিনি আহে এৱাৰ্ডছ ইম্পৰ্টেণ্ট ইভেণ্টছ আৰু ফাউণ্ডাৰ স্কিমছ এই গোটেইখিনি ষ্টেটিক জিকে আণ্ডাৰত ইনক্লুড কৰা হ'ব প্ৰায় 2095টা তাৰমানে 2100টা কুৱেশ্যন আপোনালোকৰ ইয়াত ডিছকাশ্যন কৰা হ'ব যিহেতু এনালাইচিছ কৰা হ'ব গতিকে এটা কুৱেশ্যনৰ লগতে 2-3টা কুৱেশ্যন এক্সট্ৰা আপোনালোকে গম পাব গতিকে যিখিনি কনচেপ্ট সেই কনচেপ্টটো আপোনালোকৰ বুইল্ড হ'ব গতিকে এই চিৰিজটো আমাৰ জ্ঞান তীৰ্থৰ যিটো এই চিৰিজটোৰ সৈতে আপোনালোকে যোগাযোগ ৰাখিব কাৰণ আৰু ছাপোৰ্ট কৰিব আমি যাতে গোটেই ভিডিঅ'সমূহ গোটেই চিলেবাছটো আপোনালোকক দি আমি শেষ কৰি দিব পাৰোঁ আৰু এই গোটেইখিনি পঢ়িলে মই ভাবিছোঁ জিকে পাৰ্টটো আপোনালোকৰ বিশেষ একো প্ৰব্লেম নহ'ব জিকে জিএছত যিখিনি কুৱেশ্যন আহে যিকোনো ধৰণৰ এক্সাম লাগিলে PNRD যিটো এক্সাম হ'ব DCৰ যিটো এক্সাম হ'ব বা আপোনালোকৰ ADRE আছাম পুলিচ SI যিটো এক্সাম হ'ব এই গোটেইখিনি কিন্তু এই যিবিলাক কুৱেশ্যনছ এই কুৱেশ্যনসমূহৰ পৰাই ইনক্লুড হ'ব কাৰণ আমি টোটেল এই গোটেই জিকে চিৰিজটোত আমি প্ৰায় 7000 কুৱেশ্যনছ আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিম আৰু 7000 যিহেতু MCQ গতিকে ইয়াতে এনালাইচিছ যিহেতু কৰিম আমি গতিকে আৰু বহুতো কনচেপ্ট আপোনালোকে ইয়াতে লাভ কৰিব গতিকে ষ্টেটিক জিকে কথা বহুতে সুধি আছিলে গতিকে মই ষ্টেটিক জিকে পাৰ্টটো মই দেখাই দিলোঁ আজিয়ে ষ্টেটিক জিকেৰ এটা ভিডিঅ' আপলোড হ'বই প্ৰায় 25টা কুৱেশ্যনৰ এটা ভিডিঅ' ছাৰে দিব তোমালোকৰ বাবে গতিকে সেই ভিডিঅ'বোৰ চাই লোৱা ডেফিনেটলি ভাল পাবা আৰু মই ভাবিছোঁ এই ধৰণৰ কুৱেশ্যনবিলাক আপোনালোকে হয়তো পঢ়া নাই বা চোৱা নাই নহয় জানে গতিকে সহায়ক হ'ব বুলি মই ভাবিছোঁ এই চিৰিজটো বাকী থাকিলে আমি মেথছৰ ভিডিঅ' আমি আলোচনা লৈ নাহোঁ কাৰণ মেথছৰ ভিডিঅ' লৈ আহিবলৈ আমাৰ হাতত আচলতে ডিজিটেল বৰ্ড বা এনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্টৰ আমাৰ কি হয় অভাৱ আছে গতিকে মেথছ ৰিজনিং নিজে চাব আপোনালোকে পাৰিলে পৰৱৰ্তী সময়ত আমি দিবলৈ চেষ্টা কৰিম মেথছ পঢ়াবলৈ পোৱাহেঁতেনতো বহুতেই ভাল পালোহেঁতেন বাট ষ্টিল এতিয়া এইটো সম্ভৱ নহয় গতিকে এই জিকে পাৰ্টটো GS পাৰ্টটো আমি সম্পূৰ্ণৰূপে বুইল্ড কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এডোখৰ জেগাৰ পৰাই মেথছটো দি দিলে ডেফিনেটলি ক্লাছবিলাকত অকণমান প্ৰব্লেম হৈ যাব কাৰণ ষ্টেটিক জিকে বা এইখিনি দিয়াটো আমাৰ বাবে সম্ভৱ নহয় কাৰণ ৱৰ্কিং প্ৰফেশ্যনৰ পৰা আমি আহিছোঁ গতিকে যিমানখিনি সময় পাৰোঁ ৰাতিপুৱা এটা পাছবেলা এটা ভিডিঅ' আপোনালোকৰ কাৰণে থাকিব জিঅ'গ্ৰাফী আৰু ষ্টেটিক জিকেৰ কাৰণে তো জিঅ'গ্ৰাফী বহুত বেছি দিন নালাগে জিঅ'গ্ৰাফী মই এসপ্তাহ 15 দিনত আপোনালোকক শেষ কৰি দিম বাকী ষ্টেটিক জিকেৰ কাৰণে সময় লাগিব এমাহটোতো লাগি যাব ষ্টেটিক জিকেৰ কাৰণে বাকী থাকিলে হিষ্ট্ৰীও ঠিক তেনেধৰণে মই 15 দিনৰ মানত শেষ কৰি দিম বাকী থাকিলে পলিটিও 15 দিন মানত আমি শেষ কৰি দিম গতিকে ধৰি লওক আগন্তুক 3 মাহত আপোনালোকে যদি আমাৰ সৈতে সংযোগ হৈ থাকে তো জিকে গোটেই পাৰ্টটো আমি শেষ কৰি দিম বাকী মেথছৰ ৰিজনিঙৰ কথা মই একো নকওঁ কাৰণ আমাৰ হাতত ডিজিটেল বৰ্ডো নাই গতিকে ভাল ধৰণে পঢ়াবলৈ অকণমান অসুবিধা হ'ব গতিকে মেথছ ৰিজনিং সেই পাৰ্টটো আমি স্কিপ কৰিম পৰৱৰ্তী সময়ত যদি সুবিধা হয় তেতিয়াহ'লে মেথছ জিকেও আমি আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিম আৰু ইংলিছ পাৰ্টটো জিকে পাৰ্টটো শেষ হোৱাৰ পাছতে আমি
আৰু ইংলিছ পাৰ্টটো জিকে পাৰ্টটো শেষ হোৱাৰ পাছতে আমি ইংলিছ পাৰ্টটো আগুৱাই লৈ যাম গতিকে হাতত আপোনালোকৰ সময় বহুত আছে বুলি নকওঁ কিন্তু আমাৰ সৈতে জড়িত হৈ থাকিলে এই গোটেই জিকে পাৰ্টটো আপোনালোকৰ শেষ কৰি দিম 3 মাহৰ ভিতৰত গোটেই জিকেখন আমি শেষ কৰি দিম তাৰপিছত ইংলিছ পাৰ্টটো আমি এমাহ ল'ম গতিকে 4 মাহৰ ভিতৰত এতিয়া এপ্ৰিল হ'ল এপ্ৰিল মে জুন জুলাইলৈকে আপোনালোকৰ জিকে ইংলিছ কমপ্লিট হৈ যাব বাকী মেথছ আৰু ৰিজনিঙৰ দায়িত্ব আপোনালোকৰ নিজৰ জুলাইৰ পাছত যদি আমি সুবিধা পাওঁ আমি প্লেনিং কৰিছোঁ যে ডিজিটেল বোৰ্ড এখন আপোনালোকৰ কাৰণে আমি ক্ৰয় কৰিম আৰু তাতে আপোনালোকক খুব সুন্দৰভাৱে মেথছ ৰিজনিঙৰ পাঠসমূহো যাতে ডিছকাশ্যন কৰিব পাৰোঁ তাৰ বাবে সম্পূৰ্ণৰূপে চেষ্টা কৰিম ঠিক আছে আৰু যিহেতু ৱৰ্কিং প্ৰফাইল গতিকে ৱৰ্কিং প্ৰফেশ্যনৰ পৰা যিহেতু আমি আহিছোঁ গতিকে অকণমান প্ৰব্লেম এটা হ'ব ভিডিঅ'বিলাক দিয়াৰ বাবে গতিকে আপোনালোকৰ ছাপৰ্টটো মেইন যদি ছাপৰ্টটো খুব সুন্দৰভাৱে থাকে তো ডেফিনেটলি কষ্ট হ'লেও আমি ভিডিঅ'বিলাক দি যাবলৈ চেষ্টা কৰিম এতিয়া যদি আপোনালোকে চাই জিঅ'গ্ৰাফী পাৰ্টৰো আজি ভিডিঅ' এটা আপলোড কৰা হ'ব জিঅ'গ্ৰাফী পাৰ্টটো ময়ে চাম তো জিঅ'গ্ৰাফী পাৰ্টত মই যদি কওঁ কি টপিক আমি ইনক্লুড কৰিম আমি চাওক প্ৰথম মই আজি লৈ আহিম আপোনালোকৰ কাৰণে ছ'লাৰ ছিষ্টেম এণ্ড ইটছ প্লেনেটছ ছ'লাৰ ছিষ্টেম এণ্ড ইটছ প্লেনেটছৰ কাৰণে DSSDME এক্সামতো কিন্তু ইয়াৰ কুৱেশ্যন 2-3টা থাকে বাকী ADRE-টো থাকিব PNRE-টো ইয়াৰ কুৱেশ্যন থাকিব BEডৰ এণ্ট্ৰেন্স এক্সামতো ইয়াৰ এক্সাম থাকিব গতিকে এই যিটো ছ'লাৰ ছিষ্টেম এণ্ড ইটছ প্লেনেটছ ইয়াৰ আমি টোটেল 44টা কুৱেশ্যন SSCৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ পৰা আমি এনালাইচিছ কৰিম আৰু এই 44টা কুৱেশ্যন যদি এনালাইচিছ কৰিম আপুনি 60টা 70টা কুৱেশ্যনৰ সমান ইয়াতে নলেজ পাই যাব ঠিক আছে নেক্সট লংগিটিউড লেটিটিউডৰ কুৱেশ্যন থাকিব আজি কিন্তু ছ'লাৰ ছিষ্টেমৰ ওপৰতে থাকিব নেক্সট ক্লাছটো লংগিটিউড লেটিটিউডৰ ওপৰত থাকিব কণ্টিনেণ্টছ এণ্ড অচিয়ানছৰ ওপৰত থাকিব নাইবাৰিং কাউণ্ট্ৰিজ অফ ইণ্ডিয়াৰ ওপৰত থাকিব ইণ্ডিয়ান ড্ৰেইনেজ ছিষ্টেমৰ ওপৰত থাকিব ৱৰ্ল্ড ড্ৰেইনেজ ছিষ্টেমৰ ওপৰত থাকিব মিনাৰেলছ এণ্ড এনাৰ্জি ৰিচ'ৰ্চেছ ইন ইণ্ডিয়াৰ ওপৰত থাকিব এগ্ৰিকালচাৰ ছইল ভেজিটেশ্যনছ ক্লাইমেট ইণ্ডাষ্ট্ৰিজ বায়'স্ফিয়াৰ ৰিজাৰ্ভ ফিজিঅ'গ্ৰাফিক ডিভিজনছ অফ ইণ্ডিয়া এই গোটেইখিনি টপিক আমি ইনক্লুড কৰিম জিঅ'গ্ৰাফী পাৰ্টটোত লাগিলে সেয়া ৱৰ্ল্ড জিঅ'গ্ৰাফী মেপিঙলৈকে আমি লৈ গুচি যাম ঠিক আছে ঠিক তেনেধৰণে হিষ্ট্ৰীও থাকিব আৰু আমাৰ পলিটি থাকিব গতিকে বৰ বেছি ডিছকাশ্যন নকৰোঁ মই ভাবোঁ এই চিৰিজটো কিন্তু আপোনালোকৰ কাৰণে বহুত বেছি হেল্পফুল হ'বই হ'ব তো ইয়াতে এইখন থাম্বনেইল হয় আমাৰ ছাৰে আজিৰ পৰা ষ্টেটিষ্টিকে কুৱেশ্যনসমূহ লৈ আহিব প্ৰায় 2095টা কুৱেশ্যনছ তেওঁ ডিছকাশ্যন কৰিব আৰু আজি আপোনালোকক ডান্স পাৰ্টটো তেওঁ লৈ আহিব মোক ষ্টেটিষ্টিকে যিখিনি পাৰ্ট মই সেইখিনি ক'লোৱেই কি ডিছকাশ্যন কৰিব তো তেওঁ ভালধৰণে ক'ব কণ্টেণ্টছখন তেওঁ দেখাব গতিকে ইয়াতে প্ৰথম ডান্সৰ যিহেতু 142টা কুৱেশ্যন একেদিনাই 142টা কুৱেশ্যন ডিছকাশ্যন নকৰে ডেফিনেটলি যিখিনি কৰিব খুব ভালধৰণে কৰিব 2095টা এখন প্লেলিষ্ট থাকিব তাতে 2095টা কুৱেশ্যনছ ডিছকাশ্যন কৰিব গোটেইখিনি কিন্তু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ পৰা ছেট কৰা হয় গতিকে এটাও কুৱেশ্যন এনেকুৱা নহয় যে স্কিপ কৰিম গোটেইখিনি পঢ়িব গোটেইখিনি মনত ৰাখিব তো ডেফিনেটলি আপোনালোকৰ সুবিধা হ'ব ঠিক আছে আৰু বাকী থাকিলে জিঅ'গ্ৰাফী পাৰ্টটো মই নিজে আৰম্ভ কৰিম যিহেতু তো আজিৰ পৰাই পাব প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ SSCৰ 909টা কুৱেশ্যনৰ আধাৰত আমি এইটো প্লেলিষ্ট বনাম তো ছ'লাৰ ছিষ্টেম এণ্ড ইটছ প্লেনেটৰ ওপৰত আজি প্ৰথম ডিছকাশ্যন হ'ব তো তাৰ পাছতে আপোনালোকৰ বাকীখিনি লংগিটিউড লেটিটিউড কণ্টিনেণ্ট এণ্ড অচিয়ান গোটেইখিনি কুৱেশ্যনছ আপোনালোকে পাই যাব মাত্ৰ ভিডিঅ'বিলাক আপোনালোকে স্কিপ নকৰাকৈ খুব সুন্দৰভাৱে ডেইলি বেচিছত চাই যাব ডেফিনেটলি হেল্পফুল হ'ব তো ঠিক আছে তো ভিডিঅ'টো ইমানেই আছিলে মই ভাবিছোঁ অকণমান হ'লেও হেল্পফুল হৈ যায় ভিডিঅ'টো আৰু এনেধৰণে ভিডিঅ'বিলাক পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ সকলোখিনি ফ্ৰী পঢ়াই থকা হ'ব ফ্ৰীকৈ নোটছ দিয়া হ'ব গতিকে চাই থাকিব আমি PDF-সমূহো আপোনালোক দি দিব পাৰোঁ কিন্তু PDF কালেক্টৰ সাধাৰণতে মই নিজেও PDF কালেক্টৰে আছিলোঁ কিন্তু PDF কালেক্টৰ অভ্যাসটো বহুত বেছি বেয়া এটা অভ্যাস হয় গতিকে ভিডিঅ'বিলাক চাব নিজে নোটছ তৈয়াৰ কৰিবলৈ চেষ্টা কৰিব দেই গতিকে ভিডিঅ'বিলাকৰ পাছতহে আমি PDF-বিলাক দিম ঠিক আছে গতিকে ইমানেই আছিলে ভিডিঅ'টো আপোনালোকে খুব সুন্দৰভাৱে ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ ছ' মাছ